হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ লুৰিণজ্যোতি গগৈৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত গোমাংস উদ্ধাৰৰ প্ৰসংগক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। হাজোত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে জাতীয় পৰিষদৰ সভাপতিগৰাকী। ৰাজ্যৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে লুৰিণজ্যোতি গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি কৰিব বিচাৰিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে। দুষ্কৃতিকাৰীক দমন কৰিব নোৱাৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচতনিমূলক মন্তব্য দিয়া বিষয়টো আজিৰ তাৰিখত খুবেই দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে। আনহাতে অসমত জাতীয়তাবাদী শক্তি বৃদ্ধিৰ স্বাৰ্থত অতি শীঘ্ৰে বৃহৎ যোগদান কাৰ্যসূচী হ'ব বুলিও মত পোষণ কৰাৰ সমান্তৰালকৈ বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত কংগ্ৰেছৰ লগত মিত্ৰতাৰ পোষকতা কৰে লুৰিণজ্যোতি গগৈয়ে। এইটোতো মুখ্যমন্ত্ৰী যিটো বক্তব্য এইটো অত্যন্ত দুৰ্ভাগ্যজনক। তেওঁৰ নিজৰ ব্যৰ্থতাটো ঢাকিবৰ কাৰণে এইটো কথা কৈছে। য'ত তেনেকুৱা ধৰণৰ ঘটনা ঘটিছে তাত যিসকলে এই কাম দুষ্কাৰ্য কৰিছে তেওঁলোকক ধৰিব লাগে, কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নকৰি আকৌ সাধাৰণ জনগণক আকৌ ব্যৱহাৰ কৰিব খুজিছে, তাৰমানে সাম্প্ৰদায়িক সংঘৰ্ষ হওক। এইটো নহয় জানো? এইটো মুখ্যমন্ত্ৰীৰ বক্তব্য নেকি? এইটো মুখ্যমন্ত্ৰীৰ বক্তব্য হোৱাটো উচিত নেকি? আপোনালোকে কওকচোন। মুখ্যমন্ত্ৰীগৰাকীয়ে য'ত এনেকুৱা ঘটনা ঘটিছে, য'ত ধৰ্মীয় অনুভূতিত আঘাত কোনোবাই সানিছে, কোনোবা যদি দুষ্কৃতি আছে ধৰিব লাগে, নধৰি আকৌ তেওঁ উচতাইছে মানুহক। এইটোৱে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি নকৰিব জানো মানুহৰ মাজত? সাম্প্ৰদায়িক গৃহ বিভাগে নিজৰ দায়িত্ব স্বীকাৰ কৰি তেওঁলোকে আচলতে স্বীকাৰ কৰিব লাগিছিলে আমাৰ ব্যৰ্থতা, আমি নোৱাৰিলোঁ। যিসকলে এনেকুৱা দুষ্কাৰ্য কৰিছে প্ৰতিটো ধৰ্মৰে ধৰ্মীয় অনুভূতিৰ প্ৰতি শ্ৰদ্ধাটো আগবঢ়োৱাটো সকলোৰে দায়িত্ব। কোনো উচতনিমূলক মন্তব্য দিয়াটো দুৰ্ভাগ্যজনক, আইন বিৰোধী। উচ্চতম ন্যায়ালয়ে কৈছে যে কোনোবাই যদি এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক উচতনিমূলক বক্তব্য দিয়ে, য'ত দিছে সেইখন থানাই চৌমতো কেছ কৰিব লাগে। আৰু যদি নকৰে উচ্চতম ন্যায়ালয়ৰ নৰ্মছ মতে সেইগৰাকী পুলিচ বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা হয়। এইটো আইনে কোৱা কথা, উচ্চতম ন্যায়ালয়ে কোৱা কথা। আমি সদায় সাম্প্ৰদায়িক সমন্বয় আৰু সম্প্ৰীতিটো আমি বিচাৰোঁ। এনেকুৱা ঘটনা ঘটিলে কোনোবা দুষ্কৃতিকাৰীয়ে, কোনোবা কমিউনেল ফ'ৰ্চে এনেকুৱা কাম কৰিলে তেওঁলোকক ধৰিব লাগে, কঠোৰৰ পৰা কঠোৰতম শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইটো মুখ্যমন্ত্ৰীৰ ব্যৰ্থতাটো স্বীকাৰ কৰিব লাগে। আৰু ব্যৰ্থতা ঢাকিবৰ কাৰণে আজি আকৌ এছামক উচতনি দিছে যে আমুক কৰা তোমালোকে, কৰিলে যাতে সাম্প্ৰদায়িক সংঘাত আৰু সংঘৰ্ষ হয়, ৰক্তপাত হয়, আৰু যিটোক অৱলম্বন হিচাপে লৈ ২৬ত নিৰ্বাচনী বৈতৰণি পাৰ হ'ব। এইটো কথা বুজি পাবলৈ মানুহৰ বাকী নাই। নাই, অসমত চেষ্টা কৰি আছে, হৈছে নেকি? বহুত চেষ্টা কৰি আছে, পাৰিছে নেকি? যোৱা ৪ বছৰে সাম্প্ৰদায়িক সংঘাত লগাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কটকী কৰা নাই। অসমৰ জনগণ এনেকুৱা ধৰণৰ কথা পতাৰ যিবোৰ কমিউনেল সাম্প্ৰদায়িক চিন্তাৰে যিবোৰ মানে পৰিপূৰ্ণ, যাৰ মগজুটো, যিসকল মানে ধৰ্মীয় উন্মাদনাৰে যিসকল মানে একেবাৰে হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে, তেওঁলোকে কৰিব পাৰিব, তেওঁলোকে কিবা ক'ব পাৰিব, তেওঁলোকে টিভিৰ বাইট চাই পিনে তলত কমেণ্ট দিব পাৰিব। কিন্তু অসমৰ জনগণক পৰা নাই। ভৰিৰ তলৰ মাটিটো ইতিমধ্যে হেৰাইছে মুখ্যমন্ত্ৰী। সাধাৰণ জনগণে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীক ত্যাগ কৰিছে, ইতিমধ্যে তেওঁক ৰিজেক্ট কৰিছে অসমৰ সমাজ জীৱনৰ পৰা, ৰাজনৈতিক জীৱনৰ পৰা। কেৱল মাত্ৰ সঠিক নেতৃত্ব বা আহি থাকিব লগা দিনসমূহত ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ পৰিৱেশটো, শক্তিশালী নেতাসকল সকলো একত্ৰিত হৈ যুঁজখন দিলে মুখ্যমন্ত্ৰী অসমৰ মাটিৰ পৰা বা বিজেপি অসমৰ মাটিৰ পৰা উৎখাত হোৱাটো ১০০% চূড়ান্ত। নহয়, বিজেপিক হৰুৱাবলৈ লাগিবই, বিকল্পই নাই। এইবোৰ আপোনালোকে ধৈৰ্য ধৰকচোন অকণমান। ভাল দিন যেতিয়া আহিব যেতিয়া আমি খবৰবোৰ আপোনালোকক সকলোকে প্ৰথমে আমিয়ে দিম। চাওক, আমাৰ এটাই কথা যে আমি জাতীয়তাবাদৰ বৰ ভেটিটো শক্তিশালী কৰিব লাগে। তাৰ কাৰণে সকলোৰে আশীৰ্বাদ, সহায়, সমৰ্থন আমি বিচাৰিছোঁ। আৰু ইতিমধ্যে বহু ব্যক্তি তেনেকুৱা ধৰণৰ আমাৰ লগত কথা বতৰা চলি আছে। যেতিয়াই চূড়ান্ত সিদ্ধান্ত হ'ব সকলো আমি সংবাদ মাধ্যমৰ আগত ক'ম। না, আপোনালোকে অকণমান ধৈৰ্য ধৰক। না, আমাৰ দলততো জাতীয়তাবাদ শক্তিশালী কৰিবৰ কাৰণে সকলোকে আমি আদৰণি জনাম। আমাৰ দলৰ মজিয়াত দলৰ আদৰ্শ, জাতীয়তাবাদী দৰ্শনটো অসমৰ সমাজ জীৱনত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সকলোকে দলৰ পবিত্ৰ মজিয়ালৈ
যি ভাল খবৰ আহিলে আপোনালোকক জনাম আপোনালোকে ধৈৰ্য ধৰক ভাল খবৰ যিমান আহে সকলো দিম কথা বতৰা চলি আছে আৰু কোন কোন আহিব সেইবোৰো খবৰ দিম কাৰ লগত কথা বতৰা চলি আছে বিজেপি আৰু এজিপিৰ মানুহ সেইবোৰ খবৰ দিম এজিপি বিজেপি সকলোৰে খবৰ আপোনালোকে পাব খালি ধৈৰ্য ধৰক হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপোৰ্ট অসম টাইম